নমস্কাৰ টাইমেটৰ দৰ্শক লৈ আহিছে এটা বিশেষ বাতৰি আৰু আজি দেখিবলৈ পোৱা গ'ল এখন সভা যিখন সভাত এগৰাকী মন্ত্ৰীয়ে ভাষণ দিব লগা হ'ল জনশূন্য লোকৰ সন্মুখতে জনশূন্য হৈ আছিল সেই সভাখন আৰু তাৰ সন্মুখতে ভাষণ প্ৰদান কৰিব লগা হৈছে মন্ত্ৰীয়ে নলবাৰীত জনশূন্য হ'ল বিজেপিৰ সভা আৰু খালী চকীৰ সন্মুখতে মন্ত্ৰীয়ে ভাষণ প্ৰদান কৰিব লগা হয় বালিলেছাত অনুষ্ঠিত হৈছিল বিজেপিৰ সভা আৰু নগণ্য লোকৰ উপস্থিতিত ভাষণ প্ৰদান কৰিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিজেপিৰ মৎস্যজীৱী কোষৰ সভাত অংশগ্ৰহণ কৰিছিল মন্ত্ৰীগৰাকীয়ে আৰু উপস্থিত আছিল বিজেপিৰ জয়ন্তমল্ল বৰুৱা ফণীন্দ্ৰ শৰ্মাকে ধৰি বিজেপিৰ কেইবাজনো নেতা আৰু জনশূন্য এই সভাতে ভাষণ প্ৰদান কৰিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিজেপিৰ মৎস্যজীৱী কোষৰ সভাত অংশগ্ৰহণ কৰিছিল পৰিমল শুক্লবৈদ্যই আৰু সেই সভাত আমি দৃশ্য দেখুৱাইছো জয়ন্তমল্ল বৰুৱাৰ এয়া ভাষণ প্ৰদান কৰি আছে সন্মুখত এয়া খালী চকী নগণ্য সংখ্যক লোক উপস্থিত আছিল এই সভাখনত দেখিবলৈ পাইছে খালী চকীৰ সন্মুখতে ভাষণ প্ৰদান কৰি আছে জয়ন্তমল্ল বৰুৱা পৰিমল শুক্লবৈদ্য আদি নেতাই আজি ভাষণ প্ৰদান কৰিব লগা হয় মোৰ ঘৰৰ চব্জি প্ৰডাকশ্যন হওঁতে 20 টকা যায় 15 টকা যায় গতিকে আমি ভাবো যে 5 টকাতে কিনিব পাওঁ বাহিৰত এই ইমান কষ্ট কৰি লেবাৰ লগাই 15 টকা খৰচ কৰি কি লাভ কিন্তু এটা কথা মনত ৰাখিব এই 15 টকা বচাবলৈ যাওঁতে হস্পিটেলত যেতিয়া 50,000 1 লাখ টকা দিব লাগে তাতকৈ বেছি 15 টকাকে সুন্দৰভাৱে দি সেই চব্জি প্ৰডাকশ্যন কৰি খাওঁ যদি সেই ধাৰণাবিলাক আনিব নোৱাৰে তেতিয়াহ'লে এটা জাতি স্বাৱলম্বী হ'ব নোৱাৰে আজি যদি এই কথাবিলাক আমি চিন্তা নকৰোঁ তেতিয়াহ'লে খাৰুপেটীয়াৰ মিয়া বা আমাৰ বৰপেটা চেঙাৰ মিয়াই আমাৰ পৰা ধন লৈ গৈ থাকিব আৰু তেওঁলোকৰ ওপৰত আমি নিৰ্ভৰি লৈ গৈ থাকিম আৰু জাতিটো আমি যিমানেই নিশ্চৰিত আমি ৰাজনেতাসকলে যিমানেই চিঞৰ বাখৰ কৰি নাথাকোঁ কিয় যে আমাৰ জাতিৰ অস্তিত্ব গ'ল অমুক গ'ল আমাৰ অৰ্থনীতি গ'ল মৎস্যজীৱী মানুহবিলাক দেখিবলৈ পাইছে জয়ন্তমল্ল বৰুৱা আৰু এয়া মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ভাষণ প্ৰদান কৰিছে কিন্তু সন্মুখত খালী চকী সন্মুখত এয়া খালী চকী দেখিবলৈ পোৱা গৈছে আৰু মৎস্যজীৱী কোষৰ যি সভাৰ আয়োজন কৰিছিল নলবাৰীত আৰু এই সভাত এনেদৰে দেখিবলৈ পোৱা গ'ল নগণ্য সংখ্যক লোক উপস্থিত আছিল এয়া দেখিবলৈ পাইছে সম্পূৰ্ণৰূপে খালী পিছফাললৈ কেইগৰাকীমান লোক আছে এয়া দলৰে কেইগৰাকীমান লোক উপস্থিত আছে তেওঁ চকীখনত বহি আছে কেইগৰাকীমান লোক কণ শিশু বহি আছে সেয়া সম্পূৰ্ণৰূপে খালী আৰু খালী চকীৰ সন্মুখতে মঞ্চৰ পৰা ভাষণ প্ৰদান কৰিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মৎস্যজীৱী কোষৰ নলবাৰীত অনুষ্ঠিত হোৱা এই সভাত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সৈতে উপস্থিত আছিল ফণীন্দ্ৰ শৰ্মা জয়ন্তমল্ল বৰুৱা আৰু খালী চকীসমূহ এনেদৰে পৰি ৰ'ল আৰু তাৰ সন্মুখতে ভাষণ প্ৰদান কৰিব লগা হ'ল মন্ত্ৰীগৰাকীয়ে আজি এই দৃশ্য দেখিবলৈ পোৱা গ'ল যি দিনটোতে কংগ্ৰেছৰ পৰা দুগৰাকীকৈ বিধায়ক বিজেপিত যোগদান কৰিছে আৰু সেই দিনটোতে নলবাৰীত আজি এখন বিপৰীত ছবি দেখিবলৈ পোৱা গ'ল য'ত জনশূন্য হৈ ৰ'ল বিজেপিৰ সভা বিজেপিয়ে আয়োজন কৰা এই সভা জনশূন্য হৈ পৰা পৰিলক্ষিত হ'ল আৰু সম্পূৰ্ণৰূপে দেখিবলৈ পোৱা গৈছে যে সম্পূৰ্ণৰূপে এই সভাত লোকৰ উপস্থিতি খালী দেখিবলৈ পোৱা গৈছে আৰু নলবাৰীত অনুষ্ঠিত এই সভাখনত এনেদৰে খালী চকীৰ সন্মুখত ভাষণ প্ৰদান কৰিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আমি দৃশ্য দেখুৱাই আছোঁ এফালে মঞ্চত এয়া ভাষণ প্ৰদান কৰি আছে পৰিমল শুক্লবৈদ্যই আৰু সন্মুখত এয়া খালী চকী আমি দুয়োফালৰ পৰা দৃশ্য দেখুৱাইছোঁ সন্মুখ ভাগৰ পৰাও দেখুৱাইছিলোঁ কেনেদৰে দেখিবলৈ পাইছে খালী চকী আৰু পিছফালৰ পৰা যদি আপুনি চাই নগণ্য সংখ্যক লোক উপস্থিত আছে এয়া খালী চকীসমূহ এনেদৰে পৰি ৰৈছে সজাগতা সন্মিলন আয়োজন কৰিছিল মৎস্যজীৱী কোষৰ উদ্যোগত সজাগতা সন্মিলন আয়োজন কৰিছিল বিজেপিৰ মৎস্যজীৱী কোষে আয়োজন কৰিছিল এই সভাখন আৰু এই সভাতে এই দৃশ্য পৰিলক্ষিত হ'ল আজি এটা মাছ যদি 5 কিলো হয় তেনেহ'লে আপুনি হিচাপ কৰি চাওকচোন লক্ষ্য নহয় কোটি নহয় 100 কোটি টকা আমাৰ বাহিৰত গৈ আছে চালানী মাছ অনাৰ কাৰণে কাৰণ মাছ আমি ভাল পাওঁ আমাৰ খাব লাগিব মই কেইদিন আগতে হাইলাকান্দি ডিষ্ট্ৰিক্টত আমি মিটিং পাতিছিলোঁ তেতিয়া এই আমাৰ অলপ হেৰি চলি আছে লকডাউন চলি আছে কোভিড-19 সংক্ৰমণৰ টাইমত
তেতিয়া SP DC এইবিলাক আমি বহিছোঁ, তেতিয়া আমি ক'লোঁ যে আপোনালোকে মাছটো এভেইলেবল কৰকচোন, আমাৰ লোকেল মাছ আপোনালোকে জানে এই আলোচনাত মই নাযাওঁ। চনবিল আমাৰ ওচৰত আছে, কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ পৰা মানুহ আহিছে। তেতিয়া আমি আমাৰ ইয়াতে ফিচাৰীৰ জৰিয়তে আৰু আমাৰ DFDৰ জৰিয়তে আমি কিছুমান আমি ইতিমধ্যে দেখুৱাইছোঁ এই দৃশ্য দেখিবলৈ পাইছে কেনেদৰে মৎস্যজীৱী কোষে বিজেপিৰ মৎস্যজীৱী কোষে আয়োজন কৰিছিল এখন সজাগতা সন্মিলন আৰু সেই সন্মিলনৰ দৃশ্য দেখিবলৈ পাইছে। মঞ্চৰ পৰা আমি দেখুৱাইছোঁ এনেদৰে কেমেৰা পেন কৰি দেখুৱাইছোঁ। এয়া মঞ্চত সম্পূৰ্ণৰূপে আসন ফুল হৈ আছে, দেখিবলৈ পাইছে সম্পূৰ্ণৰূপে ভৰ্তি হৈ আছে। মঞ্চত গিজগিজাই আছে বিজেপিৰ বহুকেইগৰাকী নেতা আৰু কিন্তু সন্মুখত নাই জনতা, সন্মুখত খালী চকী আৰু খালী চকীৰ সন্মুখতে আজি ভাষণ প্ৰদান কৰিলে এগৰাকী মন্ত্ৰী, কেইবাগৰাকীও বিজেপিৰ জ্যেষ্ঠ নেতা। এয়া জয়ন্ত মল্ল বৰুৱা, জয়ন্ত মল্ল বৰুৱাই ভাষণ প্ৰদান কৰি আছে আৰু নলবাৰীৰ পৰা এবাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জয়ন্ত মল্ল বৰুৱা বিজেপিৰ আৰু জয়ন্ত মল্ল বৰুৱাই ভাষণ প্ৰদান কৰি আছে। ফণীন্দ্ৰ শৰ্মা আছিল বিজেপিৰ জ্যেষ্ঠ নেতা, ফণীন্দ্ৰ শৰ্মাও আছিল আৰু সেই মঞ্চতে আজি দেখিবলৈ পোৱা গ'ল সেইখন সভাতেই আজি এনেদৰে খালী চকী পৰিল। আৰু যিটো দিনত আমি ইতিমধ্যে কৈছোঁ যে যিটো দিনত আজি বিজেপিয়ে আজি দুগৰাকীকৈ কংগ্ৰেছৰ পৰা দুগৰাকীকৈ বিধায়ক যোগদান কৰিছে বিজেপিত আৰু বিজেপিৰ শক্তি বৃদ্ধি পাইছে বুলি কৈছে আৰু সেই দিনটোতেই সম্পূৰ্ণৰূপে খালী চকীৰ সন্মুখত আজি ভাষণ প্ৰদান কৰিলে এগৰাকী মন্ত্ৰী, এগৰাকী নেতাই। আৰু এয়া দৃশ্য হৈছে নলবাৰীৰ। নলবাৰীত 2021 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপিৰ সভাত এই দৃশ্য দেখিবলৈ পোৱা গ'ল, য'ত খালী চকী পৰি ৰ'ল আৰু ভাষণ প্ৰদান কৰি গ'ল মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। কাৰো ওচৰত গৈ হাত পতাৰ অভ্যাসটো বহুত কম। কিয় কম? কম সেইকাৰণে যে কিবা যদি আলহী আহে, আলহীক আমি সুধিব পাৰোঁ যে আপুনিতো আহিলে কৃপা কৰি মোৰ ঘৰত, আপুনি কোন মাছটো খাই ভাল পায় কওকচোন। ডিচিও সুধিব নোৱাৰে, কাৰণ সি সুধিলে যদি কৈ দিয়ে আমি চিতল মাছ খাম, তেনেহ'লে ডিচি বজাৰত পঠাব। বজাৰত চিতল মাছ নাথাকিলে আৰু আমাৰ অতিথি নাৰায়ণৰ আৰু গ'ল আৰু উপায় নাই। কিন্তু আমি মৎস্যজীৱীয়ে পাৰোঁ, আমি তেওঁক একেবাৰে মৰমেৰে যিটো বিচাৰে, যেনেকুৱা বিচাৰে মই দিব পাৰোঁ। ঠিক তেনেকুৱাই মৎস্যজীৱী মানুহ যিমানেই আমাৰ ফণীদা গম নাপাব, কাৰণ তেওঁ ব্যৱসায়ী মানুহ নহয়, ৰাজনীতিৰ সংগঠনত থাকি জীৱনটো কটালে, তেওঁ গম নাপাব। কিন্তু আমাৰ জয়ন্তদা আদি কৰি আমাৰ যিসকল আমাৰ বিধায়ক বন্ধু আপোনালোকে গম পায় যে যিমান ব্যৱস্থা আছে পৃথিৱীত এটা ইনভেষ্টমেণ্ট হয়, এই ইনভেষ্টমেণ্টে কিমান প্ৰডাকশ্যন আনিব, কিমান প্ৰফিট আনিব, এইটোৰ অংক আগতে কৰা হয়। আমাৰ মৎস্যজীৱী মানুহবিলাক আমাৰ আমি এনেকুৱা চিন্তা কৰোঁ যে আমি 1 টকাৰ মাছ যদি আমি পুখুৰীত পেলাওঁ তেনেহ'লে আমাৰ 10 টকা আহিব, নহয় জানো? যিসকলে মাছ লালন পালন কৰে আৰু যিসকলে জীৱিকা মৎস্য পালন, তেওঁলোকে গম পায় আমি যেতিয়া স্পামবিলাক আমাৰ পুখুৰীত দিওঁ তেতিয়া আমি লাখত কিনো আৰু যেতিয়া বিক্ৰী কৰোঁ তেতিয়া আমি এটা এটাকৈ বিক্ৰী কৰোঁ আৰু পাল্লাত বিক্ৰী কৰোঁ, কেজি হিচাপে বিক্ৰী কৰোঁ। আমি যেতিয়া কিনো তেতিয়া 1 কেজিত 1000 হয়।